হয়, আজি আপোনালোকে দেখা পাইছে গোটেই অসমৰ এগৰাকী জনপ্ৰিয় আৰু দক্ষ বুলি দমথালি মৰা মন্ত্ৰীয়ে, অসম চৰকাৰৰ মন্ত্ৰীয়ে জয়ন্ত মল্ল ডাঙৰীয়াই আমাৰ সাংবাদিকৰ ওপৰত যিটো কটূক্তি মন্তব্য প্ৰদান কৰিছে, সৰু বুলি বা কটূক্তি মন্তব্য প্ৰদান কৰিছে, সেইটো লৈ আমি গোটেই অসমত এটা আন্দোলনমুখৰ কাৰ্যসূচী বা এটা বিক্ষোভ কাৰ্যসূচী আমি দেখা পাইছো। আৰু ইতিমধ্যে গোটেই অসমৰ সাংবাদিক বন্ধুসকলে ইতিমধ্যে কাৰ্যসূচী কলা বেজ পৰিধান কৰি কাৰ্যসূচী হাতত লৈছে, প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু আমিও তামাহাট প্ৰেছ ক্লাবে আজি তামাহাট প্ৰেছ ক্লাবত আমি দেখা পাইছো এই কাৰ্যসূচীটো প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনক সমৰ্থন জনাইছো, কাৰণ অসমৰ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী তেখেতেও কৈছে, আৰু অসমৰ বিজেপি দলৰ সভাপতি ডাঙৰীয়া তেখেতেও কৈছে যে এনেকুৱা মন্তব্যৰ পৰা বিৰত থকাৰ কাৰণ যে সাংবাদিক জগত হৈছে নিৰপেক্ষ ভূমিকা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আৰু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিগৰাকী সাংবাদিকক সন্মান কৰাটো আমাৰ নৈতিক দায়িত্ব কৰ্তব্য। তেখেতসকলে অসমৰ চৰকাৰী বিভিন্ন আঁচনিবিলাকৰ ওপৰত কেতিয়াবা ভাল মন্তব্য দিব, কেতিয়াবা বেয়া কাম কৰিলে বেয়া মন্তব্য দিব। অকল এইটোৱেই নহয়, অসমৰ সমাজ জীৱনত তেখেতসকলৰ অৰিহণা বহুত আছে। কিন্তু আজি অসমৰ এগৰাকী গীৰ গাই লৈ মন্ত্ৰী এজনে এনেকুৱা মন্তব্য কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু এই মন্তব্যৰ সম্প্ৰচাৰ কৰাৰ কাৰণে, এই মন্তব্যৰ এই গীত গাই লৈ এটা বিৰূপ মন্তব্য হোৱাৰ কাৰণে যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰেছ মিট এটা আয়োজন কৰিছিল, সেই সময়ত এটা সাংবাদিকে তেখেতক প্ৰশ্ন কৰাৰ বিপৰীতে সাংবাদিকজনক যেনেকৈ তুচ্ছ তাচ্ছল্য কৰা হৈছে, সেইটোক আমি গৰিহণা জনাইছো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনক। আৰু গৰিহণা জনোৱাৰ লগতে অসমৰ সকলো মন্ত্ৰী বিধায়কক আমি আহ্বান কৰিছো, আপোনালোকে এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকক, নহ'লে কিন্তু অনাগত দিনত আমি গোটেই অসমৰ সাংবাদিক জগতৰ লগত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে জড়িত হৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী গণতান্ত্ৰিক পদ্ধতিত লোৱাৰ কাৰণে বাধ্যতামূলক। হয়, বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল পাতি সাংবাদিকক যি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, তলৰ মানুহ বুলি মন্তব্য কৰিছে, তাক আমি প্ৰথমে তামাহাট প্ৰেছ ক্লাবৰ পৰা গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। মন্ত্ৰীগৰাকীৰ যি মন্তব্য তাকে লৈ কিন্তু সমগ্ৰ অসমতে দেখা গৈছে যে সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সমান্তৰালভাৱে আমি তামাহাট প্ৰেছ ক্লাবো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি আমি তামাহাট প্ৰেছ ক্লাবে কলা বেজ পৰিধান কৰি সকলোবিলাক ৰাজনৈতিক অনুষ্ঠানৰ পৰা কৰ্মবিৰতি পালন কৰি মন্ত্ৰীগৰাকীৰ যি মন্তব্য, তৰল মন্তব্য, তাৰ বিৰুদ্ধে আমি গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু অনাগত দিনত যাতে কোনো জনপ্ৰতিনিধিয়ে সাংবাদিকক লৈ এনেধৰণৰ তৰল মন্তব্য নকৰে, সাংবাদিকক যাতে তুচ্ছ তাচ্ছিল্য নকৰে, তাৰ বাবে আমি তামাহাট প্ৰেছ ক্লাবৰ পৰা সকীয়াই দিছোঁ। আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা বস্তু দেখা পাইছোঁ যে ক্ষমা বিচৰা বুলি সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়ামৰ জৰিয়তে আমি দেখা পাইছোঁ। সেয়া হ'ল আমাৰ যি ধৰণে মন্তব্য কৰিছে সেয়া আমি সন্তুষ্ট নহয়। তেওঁ অন কেমেৰাত আহি ক্ষমা খুজিব লাগিব, নহ'লে কিন্তু আমি এই যি কাৰ্যসূচী সেই কাৰ্যসূচী অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।